বৰ্তমান উপস্থিত আছোঁ জখলাবন্ধা মাজভাগত। বৰ্তমান তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে চেণ্ট্ৰেল ব্যুৰো অৱ কমিউনিকেশ্যনৰ দ্বাৰা আয়োজন কৰা চেণ্ট্ৰেল ব্যুৰো অৱ কমিউনিকেশ্যনে ডিফু উদ্যোগত আৰু মিলন সংঘৰ সহযোগত এই আয়োজন কৰা যি মিলন সংঘত আয়োজন কৰিব 17 আৰু 18 তাৰিখে 17 মাৰ্চত। ইয়াত মোৰ কেমেৰাৰ সহযোগী সম্পূৰ্ণ দৃশ্য দেখুৱাই আছে আৰু যিমান দূৰ সম্ভৱ মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। ভাৰত চৰকাৰ তথা আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ চেণ্ট্ৰেল ব্যুৰো অৱ কমিউনিকেশ্যনে এই ক্ষেত্ৰত ডিফুৰ উদ্যোগত আৰু মিলন সংঘৰ জখলাবন্ধাৰ সহযোগত 17 আৰু 18 মাৰ্চ 2025 তাৰিখে যি দুদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে এই কাৰ্যসূচী আৰম্ভ কৰিছে আৰু পোনে পোনে মোৰ সতীৰ্থ সম্পূৰ্ণ দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিহেতু ভাৰত চৰকাৰৰ এইটো সুন্দৰ পদক্ষেপ, যিহেতু মিলন সংঘত এইবাৰ প্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ আয়োজন কৰিছে আৰু 17 তাৰিখে যি ইয়াত আয়োজন কৰা হ'ব তাৰ দিহানামেৰে এই মঞ্চখন উদ্বোধন কৰা হ'ব আৰু সকলো প্ৰস্তুত হৈ উঠিছে দিহানাম। ইয়াত যি আয়োজন কমিটি আছে মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰি দিম। বাইদেউ, পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ যে এনেকুৱা ধৰণৰ আয়োজনে, যিহেতু ভাৰতৰ এইবাৰ কলিয়াবৰত প্ৰথম আয়োজন, কি ক'ব এই ক্ষেত্ৰত? এইটো বৰ সুন্দৰ পদক্ষেপ। ভাৰত চৰকাৰে ইমান সুন্দৰ পদক্ষেপ লৈছে, যাক নেকি আমাৰ চুকে কাণে থকা মহিলাসকলৰ যি প্ৰতিভা তাক বিকশিত কৰিব বিচাৰিছে। লগতে আমাৰ শিশুসকলৰো তেনেকুৱা অনুষ্ঠান ৰাখিছে আৰু মহিলাসকল, শিশুসকল, যুৱসকল সকলোৰে আছে। এনেই দুদিনীয়া কাৰ্যসূচীৰে এই চৰকাৰে আমাক সুবিধা দিয়াৰ কাৰণে আমাৰ আজি মিলন সংঘৰ বাকৰিত জখলাবন্ধা গোপিনী সমাজে এটা দিহানামেৰে প্ৰথম দিনাৰ কাৰ্যসূচী শুভাৰম্ভ কৰিব। যিহেতু কলিয়াবৰত প্ৰথম এনেকুৱা ধৰণৰ অনুষ্ঠান, এই ক্ষেত্ৰত কি ক'ব? কি কি কাৰ্যসূচী হাতত লৈছে আৰু এই ক্ষেত্ৰত কি ক'ব? আমাৰ এইটো প্ৰথম পদক্ষেপ। আমাৰ চৰকাৰৰ এনেধৰণৰ ব্যৱস্থা আগতেও কৰিছে বাৰু, তথাপিও এইবাৰ দুদিনীয়া কাৰ্যসূচী খুব ভাল লাগিছে। যিহেতু আমাৰ আছে মহিলাসকলৰ খেল ধেমালিৰ পৰা, আৰু এটা কথা ক'ব লাগিব, কণ ল'ৰা ছোৱালীক আগুৱাই নিয়াৰ এটা চেষ্টা কৰিছে। বিশেষকৈ তেখেতসকলৰ মই যিখন পত্ৰ দেখিছোঁ, বিশেষ মহিলা আৰু শিশুসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহুত পদক্ষেপ লৈছে। খেল ধেমালি হওক, গীত মাত হওক, যি হয় ধৰক আৰ্ট চিত্ৰাংকন প্ৰতিযোগিতা আমাৰ শিশুসকলৰ মাজত, খেল ধেমালি মহিলাসকলৰ মাজত আমাৰ টেকেলি ভঙা কুইজ আছে, অ'পেন কুইজ, যিটো মুক্তভাৱে আকস্মিক বক্তৃতা, দিহানাম, সমবেত সংগীত, বিভিন্ন ধৰণৰে সভা এখন শুভাৰম্ভ কৰিব। কিন্তু প্ৰথম দিনাৰ শুভাৰম্ভখন আমাৰ জখলাবন্ধা গোপিনী সমাজে দিহানামেৰে আমাৰ শুভাৰম্ভ কৰিবলৈ এই আখৰা কৰি আছে, আপুনি দেখিছে। গতিকে এই আখৰাত এয়া প্ৰথম দিনা, তথাপিও সম্পূৰ্ণ হোৱাগৈ নাই, তথাপি কৰি আছে। আপুনি সেই চৰকাৰক বহুত বহুত ধন্যবাদ আমাৰ গোপিনী সমাজৰ ফালৰ পৰা আৰু মিলন সংঘৰ ফালৰ পৰাও আপোনালোকৰ এই চৰকাৰৰ ব্যৱস্থাত আমি সন্তোষিত হৈছোঁ। আৰু এগৰাকী মহিলা আছে, তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ মই চেষ্টা কৰিম। যিহেতু গ্ৰাম্য অঞ্চলৰ কিছু ইয়াত কণ ল'ৰা ছোৱালী, একেবাৰে পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালী ইয়াত এটা সুযোগ পাব, এই ক্ষেত্ৰত কি ক'ব? এটা সুন্দৰ পদক্ষেপ লোৱাৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ভিতৰুৱা যি অঞ্চল আছে, মহিলাসকল ওলাই আহিছে এই বিকশিত অসমৰ কাৰণে, ভাৰতবৰ্ষৰ এটা সুনাম অৰ্জন কৰিবলৈ তেখেতসকলে বিচাৰিছে। যিহেতু পিছ পৰি থকা মহিলাসকল আছে, তেখেতসকলে দিহানামৰ কাৰণে আমাক যি দায়িত্ব দিছে, আমাৰ আজি এই জখলাবন্ধা গোপিনী সমাজৰ গোপিনীসকলে আহি এই দায়িত্ব পালন কৰিবলৈ আমাৰ আখৰা কৰিছে দিহানামৰ। লগতে কণ ল'ৰা ছোৱালী শিশুসকলৰো বিভিন্ন ধৰণৰ অনুষ্ঠান আছে, দুদিনীয়া সাংস্কৃতিক অনুষ্ঠান আছে নিশাৰ ভাগলৈ, আৰু দিনৰ ভাগত চিত্ৰাংকন প্ৰতিযোগিতা ইত্যাদি ধৰণৰ আছে। গতিকে শিশুসকলে স্কুলতো এনেকুৱা ধৰণৰ সুবিধা পায়। তাৰোপৰি ভাৰত চৰকাৰে যিটো পদক্ষেপ লৈছে, সেই পদক্ষেপ বৰ সুন্দৰ পদক্ষেপ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিয়ে। আৰু এটা কথা ক'ব লাগিব বাইদেউ, ভাৰত চৰকাৰৰ পৰা প্ৰমাণপত্ৰ, হয়তো মই এইবাৰ প্ৰথম শুনিছোঁ ভাৰত চৰকাৰৰ পৰা প্ৰমাণপত্ৰ পাব এনেকুৱা ধৰণৰ অনুষ্ঠানে। গ্ৰাম্য অঞ্চলৰ পৰা ওলাই অহা ল'ৰা ছোৱালীয়ে পাব। এইটো এটা অতি সুন্দৰ পদক্ষেপ। যিহেতু এখন প্ৰশংসা পত্ৰ পাবলৈ হয়তো বহুত কম প্ৰতিযোগিতা। আপুনি নাভাবেনে যে গ্ৰাম্য অঞ্চলৰ যিসকল কণ ল'ৰা ছোৱালী, যি একেবাৰে শিক্ষাৰ পৰিসৰ একেবাৰে নাই গাঁও অঞ্চলত, তেনেকুৱা ধৰণৰ এটা প্লেটফৰ্ম পাব ইয়াত? এতিয়া এই মঞ্চখন দিছে,
সুন্দৰ মঞ্চ য'ত শিশুসকল চুকে কাণে থকা যি এখন প্ৰশংসা পত্ৰৰ কাৰণে হয়তো কোনোদিন দেখিও পোৱাগৈ নাই। অৱশ্যে এনেকুৱা ব্যৱস্থা এতিয়া নাই, বিদ্যালয়ৰ ফালৰ পৰা সকলোখিনি পাইছে। তথাপি এই ব্যৱস্থাটো ভাল লাগিছে। আমাৰ মহিলাসকলে তেনেকুৱা এখন প্ৰশংসা পত্ৰ পাবলৈ ক'ৰবাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, তাকো নহ'লে এনেধৰণে সকলোকে দিয়াৰ কথাষাৰ শুনিছোঁ। প্ৰশংসা পত্ৰ এই ক্ষেত্ৰত অসম চৰকাৰ কেনেকুৱা ধৰণৰ কি ক'ব? অসম চৰকাৰ বিকশিত অসম আৰু ধৰক মোদী চৰকাৰে বিকশিত কৰিব বিচাৰিছে সকলো ফালৰ পৰা। সৰ্বতো প্ৰকাৰে সকলোকে বিকশিত কৰিছে। গতিকে বিভিন্ন ধৰণৰ আঁচনিও কৰিছে, আৰ্থিকভাৱেও টনকিয়াল কৰি তুলিছে আৰু এইপিনে সাংস্কৃতিক ফালেও আগবঢ়াইছে। সাংস্কৃতিক মহাৰণ, সাংস্কৃতিক খেল মহাৰণ এইবিলাক দি প্ৰতিভাবিলাক বিকশিত কৰি ওলাইছে। সেইফালৰ পৰা মই ভাৰত চৰকাৰক বহুত মই বুলি নহয়, আমাৰ সকলো মহিলা সমাজ হওক, সকলো ৰাইজে তেখেতসকলে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেশপ্ৰেমমূলক গীতৰ ওপৰত নৃত্য প্ৰদৰ্শন কৰিবলৈ দিছে তেখেতসকলে। শিশুসকলক সেইখিনি দায়িত্ব দিছে। আকস্মিক বক্তৃতা এইখিনি হ'ব। তৰ্ক প্ৰতিযোগিতা অৱশ্যে নহয়, আকস্মিক বক্তৃতাই হ'ব। আৰু পিছ পৰি থকা যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিয়ে আমাৰ ইয়াতে সুবিধা পাব। এখন বিজ্ঞান মেলাৰো ইয়াত আয়োজন কৰিছে শিশুসকলৰ। গতিকে চৰকাৰক এইকাৰণে আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈও যাতে এনেকুৱা ধৰণৰ যাতে পদক্ষেপ লয় তাৰ বাবে আমি চৰকাৰক আহ্বান জনাইছোঁ। হয়, নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে লাগিব যে এই প্ৰগ্ৰামটো কৰাৰ উদ্দেশ্য হৈছে যিসকল কণ ল'ৰা ছোৱালী আছে প্ৰতিভা, সেইখিনি আচলতে ওলাই আহক আৰু কণ ল'ৰা ছোৱালীৰ যি সপোন বাস্তৱ ক্ষেত্ৰত পৰিণত হওক। মোৰ কেমেৰাৰ সহযোগী সম্পূৰ্ণ দৃশ্য দেখুৱাই আছে। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে মহিলা, যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত ওপৰত উল্লেখ কৰা আঁচনিসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা। ইয়াৰ উপৰিও অংশগ্ৰহণকাৰীসকলৰ মাজত সংগীত, চকী, নৃত্য, টেকেলা ভঙা, চিত্ৰাংকন, কুইজ আদি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এটা কথা ক'ব লাগিব যে সকলো প্ৰতিযোগীক ইয়াত আকৰ্ষণীয় পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। এক উল্লেখনীয় পদক্ষেপ যে প্ৰতিযোগিতা অংশগ্ৰহণকাৰীসকলক ভাৰত চৰকাৰৰ পৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। এনেকুৱা ধৰণৰ অনুষ্ঠানে আচলতে উঠি অহা প্ৰজন্মক আকৰ্ষিত কৰিব। কলিয়াবৰৰ পৰা অজয় দে, মাই নিউজ আছাম।